কৃষ্ণ হরি পয়লা কৃষ্ণ হরি মতে পয়লা গোয়া শোভা ভিতর হরে রাম হরি পুরা নিরন্তর রাম
পৰিৱৰ্তন আচৰিত পৰিৱৰ্তন ৩৩ কোটি দেৱতাৰ আজি আচৰিত পৰিৱৰ্তন বলিৰ অপাৰ বিক্ৰমত আজি পৰাজিত দেৱতা সমাজ দেৱমাতা অদিতি সুখত আজি আউলি বাউলি আজি দেৱতাৰ কুখ্যাতি অপযশ তীৰ্ধৱ পাখিয়ে ৰতিব লাগিছে দানৱৰ গৌৰৱৰ বিজয়ৰ পতাকা উৰিব লাগিছে আজি অমৰাৱতীপুৰে কি যে স্বাৰ্থপৰ হীন নিজ এই দানৱ সমাজ শুক্ৰাচাৰ্য ইমান উগ্ৰমূৰ্তি কিয় প্ৰথমতে কোৱাচোন মোক দানৱক কিয় কৰা সদা উপহাস কিয় দেৱতাতকৈ জানো দানৱ হিনজাত নহয় কি কলা বৃহস্পতি দেৱতাতকৈ দানৱ হিনজাত বাৰু কোৱাচোন কৰ্মৰ প্ৰভেদ কি শুনা তেন্তে হজ প্ৰবৃত্তি হজ কৰ্ম সুবিচাৰ আদিয়ে হৈছে দেৱকৰ্ম অসৎ প্ৰবৃত্তি হিংসা প্ৰবঞ্চনা আদিয়ে দানৱৰ কৰ্ম তাৰ প্ৰমাণ হজচৰণৰ বাবে বিশ্ববাসীয়ে সৰ্বদাই দেৱতাক পূজা কৰে দানৱকতো কোনো পূজা নকৰে স্বাৰ্থপৰ দেৱতাই নিজৰ অভীষ্ট সিদ্ধিৰ বাবে সৃষ্টি কৰা পূজা সেয়েহে ঘৃণাৰ চকুৰে চায়ে দানৱ সমাজে দেৱতাৰ বীৰত্ব আৰু দানৱৰ পদে পদে লাঞ্ছনৰ কথা ইমান সহজে পাহৰিম কিয় শুক্ৰাচাৰ্য আজি যে দেৱতা বলিৰ প্ৰদানত সেই কথা কোৱা নাই কিয় অগ্নি পতংগ যাব পলকতে বাৰু ৰণক্ষেত্ৰত যিজনে নিজ বাহুবলে আনক পৰাস্ত কৰে তেওঁৰ ক্ষমতা আছে নে পলৰীয়া জন শুক্ৰাচাৰ্য হস্তিক যিদৰে অংকুশেৰে অগ্নিক যিদৰে জলেৰে ৰোগীক যিদৰে উৎকৃষ্ট পৰীক্ষাৰে বধ কৰিব লাগে ঠিক সেইদৰে অজ্ঞান দানৱকো দেৱতাই যুগে যুগে চলে বলে অথবা কৌশলেৰে পৰাস্ত কৰি আহিছে আকৌ প্ৰতাৰণা প্ৰবঞ্চনা জলিয়ত শুক্ৰাচাৰ্যৰ কৃপাগ্নি ৩৩ কোটি দেৱতাক ভাবি ভস্মীভূত কৰো চাই লোৱা বিশ্ববাসী এই শুক্ৰাচাৰ্যৰ ওপৰ প্ৰভাৱ ও নারায়ণ প্ৰলয়ৰ সৃষ্টি নকৰিবা বিশ্বেশ্বৰ শুক্ৰাচাৰ্যৰ প্ৰণিপাত কৰক গ্ৰহণ প্ৰভু দেৱতাই দানৱক সদায় হীন বুলি নিজ বুলি কৰে উপহাস আনকি দেৱগুৰু বৃহস্পতিও দানৱক হীন বুলি কৰে তিৰস্কাৰ প্ৰভু ইয়াৰ এক অসূৰ্যৰ গৰাকী হলেও শ্ৰেষ্ঠ স্থান নাপায় দেৱতাই কুকৰ্ম অবিচাৰ যদি কৰে দেৱতাই ঘৃণাৰ পাত্ৰ হ'ব বিশ্বৰ বুকুত আৰু শুনা দৈত্যগুৰু দানৱৰো হে একেই কথা হজ কৰ্ম সুবিচাৰ যদি কৰে দানৱে প্ৰশংসাৰ পাত্ৰ হ'ব বিশ্বৰ বুকুত গতিকে শুনা দুই গুৰু নিজ নিজ কৰ্মগুণে শ্ৰেষ্ঠ স্থান পাব দুয়োকুলে অন্যায় অনীতিত যশ খ্যাতি যাব ৰখাতলে বাৰু মোৰ বিচাৰত তোমালোক সন্মত নে উপযুক্ত বিচাৰ প্ৰভু কিন্তু আপুনি এবাৰ দেৱগুৰুক সুধি চাওক মাৰিছেনে বিচাৰ আপোনাৰ দেৱগুৰু প্ৰভু এনে বিচাৰত নাই মোৰ কোনো প্ৰতিবাদ মই এতিয়া বিদাহে মানো যোৱা
নিজ কাৰ্যত অগ্ৰসৰ। যোৱা। যাওঁ, ଏବେ আমিও নিজ কৰ্তব্যত অগ্ৰসৰ। চাও আজি তোৰ বিক্ৰম কিমান। পাৰ যদি নে যুদ্ধ অস্তে হস্তে কর লাগিলে দুয়ো দৈতে সৰহদিও দুয়ো দৈতে সৰহদিও দুৰন্ত দানৱ, এই বিক্ৰমৰে ধৰি অমৰাৱতী আক্ৰমণ কৰিব আহিছিলি। বহুত তথাপি ৰাখিব পাৰো, কিন্তু নকৰো অন্যায়। পৰিত্যাগ মূৰ্খহঁত এই ধৰাৰ ওপৰে। এই শুক্ৰাচাৰ্য জীৱিত থাকোঁতে অসুৰৰ পৰাজয় অনেক কল্পনা। এই মুহূৰ্ততে অসুৰক দিছো মই প্ৰাণ দান। বৃহস্পতি, তোমাৰ প্ৰতিশোধৰ বাবে আজি শুক্ৰাচাৰ্যৰ স্বৰ্গত প্ৰৱেশ। অলপতে বুজিবা এই শুক্ৰাচাৰ্যৰ ক্ষমতা কিমান। সেনাপতি মই দানৱ আৰু বিকাল দৈত্য গুৰু বন্দী কৰ কাৰ্তিকক, নকৰি পলম। সাৱধান কাৰ্তিক কাক বন্দী কৰে দৈত্য কুলংগাৰ। লাগিলে মৰ দেখা দেৱদান বৰহদিও দেৱদান বৰহদিও লাগিলে খবৰ দেখা লাগিলে খবৰ দেখা লাগিলে খবৰ
ও দেবদান হরি ও পদ ভরে বহুমতি পদ ভরে বহুমতি পদ ভরে বহুমতি পদ ভরে বহুমতি কম্পে থরা থর হরি ও কম্পে ধরা ধর হরি পাতক সারু কদাকি ও পাতক সারু কদাকি পাতক সারু কদাকি পাতক সারু কদাকি বোল রাম রাম হরি ও বোল রাম রাম হরি ও লাই জয় কাদিকা আবেদনে থামা দানবর লহ কারাগারা হাল ময়দানা বল দেবগুরু দেবগুরু শুক্রাচার্য সামান্য অসুৰৰ ইমান প্ৰতাপ অমৰাৱতী অধিকাৰ কৰিবৰ বাবে ছিন্ন ভিন্ন কৰিছে সি দেৱতা মণ্ডলী যিয়ে গ্ৰহপতিখনিৰ কুবাগ্নিত পৰি বিশ্ব ব্ৰহ্মাণ্ড মুহূৰ্ততে ভস্মীভূত হ'ব পাৰে সেই গ্ৰহপতিখনি আজিৰ প্ৰবাল শক্তি ক'ত বুজিলোঁ তোৰ বাখাৰো অভিশাপে দেৱতা হীন বীৰ্য আজি তথাপিও হতাশ নহয় পুনৰ চেষ্টা কৰি চাওঁ দুৰ্মতি অসুৰ এতিয়া উঠি উঠোক হিত উপদেশ নিজ প্ৰাণ ৰক্ষা কৰি থকা নিজৰ আৰয়ে নতুন খন্তকতে পাবি স্থান জমাৰ নগৰে হে আশা নানিবি মনত মাথো ৰক্ষা কৰ তোৰ নিজৰ জীৱন ও লাগিলে সমর দেখ দেবদান বর পদ ভরে বসুমতী কম্পিবলা Takiti down, click, dina, day. Click, day, doga, dina, tat, penny, tak, penny, down. Click, day, doga, dina, tat, penny, tak, penny, down. Penny, down, click, dina, day.
ভগৱান কিয় তুমি এই বাসুমুখ অমৰাৱতীৰ অদৃশ্য পাতি প্ৰবঞ্চনা কৰিছা ইমান ৩৩ কোটি দেৱতা আজি অসুৰৰ হাতত বন্দী হে প্ৰভু হে জনাৰ্দন কি উপায়েৰে দেৱতাক কৰো মুক্ত মই কিয় আপুনি মোৰ কথা নুশুনি ৩৩ কোটি দেৱতাৰ চিন্তিছে অমংগল এতিয়াও মই কওঁ আপোনাক সন্ধি কৰক আপুনি দানৱৰ সৈতে লজ্জাহীন বলি নকৰিবি মুখ আৰু সম্বোধন পিতামহ বুলি দেৱতাৰ লগত নাথাকে দানৱ সম্বল আৰু অহংকাৰ নকৰিবা বন্দী আজি দেৱকুল এই দানৱৰ হাতে দানৱগণ জয় দৈত্যৰাজ বলি মহাবীৰৰ জয় দৈত্যৰাজ বলি মহাবীৰৰ বন্দী কৰা কুলাঙ্গাৰ বন্দী কৰা এই যুদ্ধ বেশ তেন্তে শেষ হওক এ লাগিলে মদ দেখা ও হৰি ঐ ৰাম দেৱদানৱ ও হৰি ঐ ৰাম দেৱদানৱ লাগিলে খবৰ দেখা লাগিলে খবৰ দেখা লাগিলে খবৰ দেখা লাগিলে খবৰ দেখা ও হৰি ঐ ৰাম তুয়ো মহাবীৰ ও হৰি ঐ ৰাম তুয়ো মহাবীৰ পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী পদ ভৰে বসুমতী ও হৰি ঐ ৰাম কম্পে ঘনে ঘন ও হৰি ঐ ৰাম কম্পে ঘন ঘন বন্দী কৰা বসাব বন্দী কৰা এহেন জানি নৰলোকে হেন জানি নৰলোকে এহেন জানি নৰলোকে হেন জানি নৰলোকে ও হৰি ঐ ৰাম এৰি গান কাম ও হৰি ঐ ৰাম দিবান গান পাতক সাধু কদাকি পাতক সাধু কদাকি পতক সাৰু কদাকি ও হৰি ঐ ৰাম বোলা ৰাম নাম ও হৰি ঐ ৰাম বোলা ৰাম নাম এই যুদ্ধ
দৈত্যৰাজ লৈ যোৱা বাসৱক কাৰাগাৰলৈ পিছত মই তাৰ কৰিম বিচাৰ ভাল দৈত্যৰাজ ভাল মূৰ্খ দৈত্যৰাজ মন্ত্ৰীবৰ সকলো দেৱতা আজি বন্দী আমাৰ হাতত। উত্তম কথা মন্ত্ৰীবৰ মন্ত্ৰীবৰ পৰমেশ্বৰৰ কৃপাত আজি মনোবাঞ্ছা পূৰ্ণ হৈছে মোৰ এতিয়াও যদি দেৱতাই অমৃতিৰ অধ্বংস নিদিয়ে তেন্তে মই দেৱতাক দিম উচিত শাস্তি বলা যাওক এতিয়া আমি নিজ কৰ্তব্যত অগ্ৰসৰ হয় দৈত্যৰাজ মন দুখে চলি যায় যত দেৱ গণ মন দুখে চলি যায় যত রাম হরি রাম হরি বুলারি হরি রাম হরি রাম হরি বুলারি রক্ত ব্রহ্মদেবায় নমঃ দেৱতাসকল
কিয় আকস্মাতে মোক কৰিলা স্মৰণ? হে প্ৰজাপতি, বলিৰ অত্যাচাৰত দেৱতা সমাজ আজি অচল। কিবা এটা উপায় কৰোঁ। বলে বলে হে প্ৰভু সৃষ্টিকৰ্তা, দাসৰ সেৱা কৰক গ্ৰহণ। কিয় আজি অকস্মাত আগমন এই বলিৰ ভাগ্য? উঠা বৎস, তোমাৰ ভক্তিত মই পৰম সন্তোষ। কিন্তু বলি, কিয় তুমি ইমান অকাৰ্য কৰিছা? 33 কোটি দেৱতাক তুমি বন্দী কৰি ৰাখিছা। মোৰ আদেশ, এই মুহূৰ্ততে দেৱতাক মুক্তিদান দিয়া। হে সৃষ্টিকৰ্তা, ক্ষমিব সকলো দোষ মোক নিজ ভিত্ত বুলি। দেৱতাৰ মুক্তিৰ অবিহনে যদি বিচাৰে বলিৰ জীৱন, তাক মই দিম অকাতৰে। হে প্ৰভু, চিৰশত্ৰু দেৱতাক মুক্তিৰ বাবে নকব দাস। কি কলে? স্বয়ং সৃষ্টিকৰ্তাক তই কৰ অৱহেলা। দিম আজি সমুচিত প্ৰতিফল তাৰ। ললো এই ব্ৰহ্মাস্ত্ৰ, মুহূৰ্ততে ধ্বংস হবি তই। বেশ তেন্তে সৃষ্টিকৰ্তা, একান্তই যদি তুমি বাঞ্চিছা সমর, তাত মই নকৰো নহওঁ কোনতে। কৰিলো ধাৰণ মই এই অস্ত্ৰ, ৰক্ষা কৰা নিজৰ জীৱন। হে প্ৰভু, পূৰ্ণ কৰ যেন তুমি ভক্তৰ মনৰ কামনা। আহা আহা সৃষ্টিকৰ্তা, আস্তে আস্তে কৰি আলিখন দেখা দৰকাৰ। এই লাগিলে সমদ দেখা দেৱদান বদ পদ ভৰে বসুমতী কম্পিবলা গিলা। ধন্য ধন্য বলি, অপাৰ বিক্ৰমত মই মানিছো বিস্ময়। পৰি থাকা ইয়াতেই দেৱতাসকল, আহা আমি সকলোৱে মিলি শিৱ মহাদেৱক কৰো আৰাধনা। ব্ৰহ্মদেৱ আৰু দেৱগণ,
কিয় মোক অকস্মাতে কৰিলা আহ্বান? হে মহাদেৱ, দৈত্যৰাজ বলিয়ে প্ৰজাপতি আৰু দেৱগণক বন্দী কৰি ৰাখিছে। এই বন্দীত্বৰ পৰা উদ্ধাৰ কৰা প্ৰভু, এই বন্দীত্বৰ পৰা উদ্ধাৰ কৰা। কি কোৱা? বলিয়ে তোমালোকক বন্দী কৰি ৰাখিছে? বলি বলি হে প্ৰভু দীনদয়াল, জগতৰ হৰ্তাকৰ্তা তুমি প্ৰভু, কৰা আশীৰ্বাদ নকৰি কবত। উঠা বৎস, পৰম সন্তোষিত মই তোমাৰ ভক্ত। কিন্তু বলি, তুমি কিয় কৰিছা অকাৰ্য? ৩৩ কোটি দেৱতাক তুমি আজি কৰি ৰাখিছা বন্ধনে, আৰু যাৰ কটাক্ষত হয় বিশ্ব ব্ৰহ্মাণ্ড স্বজন, তেনে ব্ৰহ্মাকো আজি তুমি কৰিছা বন্ধন। বাছা বলি, মোৰ বাক্য ৰক্ষা কৰি মুহূৰ্ততে প্ৰজাপতিসহ দেৱতাসকলক মুক্ত কৰি দিয়া। হে প্ৰভু দীনদয়াল, দেৱতাৰ মুক্তিৰ বাবে নকবত হওক, বিহানে প্ৰতিজ্ঞা মোৰ, পিতৃশত্ৰু দেৱতাক মই নেৰিম কদাপি। কি কলি? স্বয়ং কাল ৰূপী ৰুদ্ৰক তই কৰিলি অৱজ্ঞা? ললোৱেই মহাকাল ভীষণ ত্ৰিশূল, ক্ষন্তেকতে দৈত্যকুল কৰিম নিৰ্মূল। তেন্তে দীনদয়াল, একান্তই যদি তুমি বাঞ্ছিছ হবৰ, ময়ো নহওঁ তাত কুণ্ঠিত। কিন্তু প্ৰভু, ভক্তৰ মনোবাঞ্ছা যেন কৰিবা পূৰণ। আহা দীনদয়াল, যুদ্ধত দেখা দাও কাৰ কিমান বলৰ বিক্ৰম। লাগিলে মদ দেখা দেৱদান বৰ। অৰে লাগিলে মদ দেখা দেৱদান বৰ। ও লাগিলে খৰ দেখা দেৱ দানৱৰ। অৰে পদ ভৰে পশুমতী, পদ ভৰে বসুমতী, পদ ভৰে পশুমতী, পদ ভৰে বসুমতী। পিব লাগিল পিব লাগিল অৰে হেন জানি নৰলোকে এদিন কাম। হেন জানি নৰলোকে ৰিয়ান কাম। পাত পচাৰু পদাকি গুণাৰাম ৰাম। পাত কচাৰু কদাকি বোলা ৰাম ৰাম। এই শক্তিলৈ যুদ্ধ কৰিছিল বলৰাম।
ধন্য ধন্য বলি পৰাজয় স্বীকাৰ কৰিছে। ব্ৰহ্মদেৱ আৰু দেৱগণ, আহক আমি সকলোৱে মিলি এতিয়া বিষ্ণু আৰাধনা কৰোঁ। হে করুণা করুণা বলি বলি বৎস বলি, কৰি আছা তুমি ঘোৰ অপৰাধ, বন্দী কৰি দেৱতাৰ কোন। হে প্ৰভু নাৰায়ণ, মনস্কাম পূৰ্ণ কৰিলা আজিৰ বলি। প্ৰভু, কৰি আছো ঘোৰ অপৰাধ মই, বন্দী কৰি স্বয়ং ব্ৰহ্মাক, বন্দী কৰি প্ৰভু তিনয়ন। হে প্ৰভু, ক্ষমিব সকলো দুখ মোৰ। হে প্ৰভু তিনয়ন, হে সৃষ্টিকৰ্তা ব্ৰহ্মা, এই দাসৰ প্ৰতি সদয় হওক প্ৰভু। ভক্ত বলি, তোমাৰ ভক্তিত মই পৰম সন্তোষ। বাছা, দৈত্যকুল উদ্ধাৰৰ বাবে তোমাৰ জন্ম, তোমাৰ নাই কোনো অপৰাধ। উঠা বাছা, তোমাৰ মনোবাঞ্ছা পূৰণৰ বাবে আমি সকলো বন্দী হলো তোমাৰ। ধন্য ধন্য পুত্ৰ মোৰ বলি, পৰীক্ষা কৰিলোঁ তোমাৰ ভক্তিৰ লক্ষণ। কি ক'লে প্ৰভু? পুত্ৰ বুলি মোক কৰিলে সম্বোধন। তেন্তে কওঁ শুনা বাছা, পিতৃ তোমাৰ বিৰোচনৰ তপস্যাৰ ফলে পত্নী হৈ ৰলো কিছুদিন পিতাৰাগ। প্ৰজাপতি আৰু ত্ৰিনয়নে ব্ৰাহ্মণৰ বেশ ধৰি নাৰীৰ আকৃতি গুচাই পুনৰ কৰিলে মোক পুৰুষ। তেতিয়া আছিলা তুমি আমাৰ গ্ৰভত। তেতিয়া অন্য কোনো উপায় নাপায় ত্ৰিনয়নে বাহু ফালি মোৰ জন্মালে তোমাক বাছা, আৰু নাম থলে বলি। সেয়েহে তোমাৰ মাতৃময় পুত্ৰ তুমি মোৰ। হে প্ৰভু নাৰায়ণ, ক্ষমিব সকলো দোষ নিজ পুত্ৰ বুলি। নমো নমো নাৰায়ণ, ও গতিৰা গতি, চৰণত স্থান দিয়োক উঠা বাছা, তোমাৰ ভক্তিত মই পৰম সন্তুষ্ট। তুমি যি অমৰাৱতীৰ বাবে খেদ কৰিছা, ততোধিক অনুপম অমৰাৱতী মই তোমাৰ বাবে কৰিছো নিৰ্মাণ। হে প্ৰভু নাৰায়ণ, ত্ৰিমূৰ্তিৰ বাক্য শিৰোগত কৰি এই অধমে অমৰাৱতী আজি মই কৰিলো পৰিত্যাগ। হে পিতামহ আৰু দেৱতা মণ্ডলী, অধমে এতিয়া বিদায়হে মাগিলে। যোৱা বাছা, পূৰ্ণ হ'ব লগতে মনৰ কামনা। দেৱতাসকল, মহা বৈষ্ণৱ বলিক
বুদ্ধিৰে চলিব নোৱাৰিলে শক্তিৰে পৰাজয় কৰাটো অতিকৈ কঠিন। প্ৰভু বলি কি উপায়েৰে চলিব পাৰে? বৰ্তমান দুৰ্বাসাৰ অভিশাপত দেৱতাৰ শক্তি লোপ পাইছে। পুনৰ সেই শক্তি আহৰণৰ বাবে অমৃত পান কৰিব লাগিব। প্ৰভু অমৃত জীয়াই দেৱতাৰ হাতত নাই। সেই অমৃত আছে ক্ষীৰসাগৰত, কিন্তু ক্ষীৰসাগৰ মন্থাৰ শক্তি দেৱতাৰ নাই। গতিকে তোমালোকে বলিৰ ৰাজসভালৈ গৈ সাগৰ মন্থনৰ ব্যৱস্থা কৰা। প্ৰভু দেৱতাৰ জানো বলিৰ হাতৰ পৰা অমৃত পান কৰিবলৈ পাব? সেই বিষয়ে তোমালোকৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। সেই ভাৰ মোৰ ওপৰত। সৃষ্টিকৰ্তা আৰু ত্ৰিনয়ন, আপোনালোক দুয়োৱে দেৱতাক এই কাৰ্যত সহায় কৰিব। দেৱতাসকল, স্বয়ং পূৰ্ণ ব্ৰহ্ম নাৰায়ণ সন্তুষ্ট যেতিয়া বিলম্ব নকৰি বলিৰ ৰাজসভালৈ যাত্ৰা কৰা অতি সোনকালে। বাসক ভাল বিলম্বই ঘটাব প্ৰমাণ। মুহূৰ্ততে বলিৰ ৰাজসভালৈ যাত্ৰা কৰা। ময়ো যাওঁ কৈলাসপুৰে, বিপদত কৰিবা স্মৰণ। আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কৃষ্ণ হৰি প্ৰৱেশয় সভা মাজে ইন্দ্ৰ ছায়া শশী। হৰি প্ৰৱেশয় সভাৰ মাঝে ইন্দ্ৰ জয়া শশী। হৰে লয় লাখে চলি আহে অতি লাইছ হৰি লয় লাখে চলি আহে অতি লাইছময়ী।
আরে এই মতে পয়লা গয়া অভার ভিতর হরি রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর বনে বনে উপবনে উরে পক্ষী গণ বনে বনে উপবনে উরে পক্ষী বনর উরে নাচে দেখাবি তু বনে বনে উপবনে উরে পক্ষী গান মধুকরে উঞ্জনে নাচে দেখা ময়ূরে মধুকরে উঞ্জনে নাচে দেখা ময়ূরে স্বৰ্গৰ ৰজা পুৰন্দৰৰ অৰ্ধাংগিনী মই নাম মোৰ শশী তৈলোকৰ শ্ৰেষ্ঠ সম্পদ দেৱেন্দ্ৰ মোৰ স্বামীৰ বাবে জগতৰ সকলো নাৰীৰ মই শিখাৰ কাৰণ কিন্তু কি সখী এটা কথাৰ পৰা মই অতিকে অবুজন যদিও মই ইন্দ্ৰাণী স্বৰ্গৰ অতিকে ৰূপৱতী নাৰী তথাপিও মোৰ উপস্থিত স্বামীয়ে কিয় মনৰ সন্তুষ্টিৰ বাবে উপভোগ কৰে অপ্সৰাৰ নৃত্য মই ইন্দ্ৰাণী সকলো নাৰীৰ ঈৰ্ষাৰ কাৰণ হৈও কিয় পদে পদে খাবলগীয়া হয় স্বামীৰ লাঞ্ছনা এয়াই নেকি ইন্দ্ৰাণী শশীৰ জীৱন গাথা এয়াই নেকি শশীৰ দৰে শতসহস্ৰ নাৰীৰ জীৱন দেৱী ইন্দ্ৰাণী নহ'ব আপুনি এই কথাৰ বাবে অতিকৈ দুখিত এয়া আমাৰ পৰিচয় জীৱনৰ যদিও আমি তথাপি আছে বুজি নাপায় নাৰীৰ হৃদয়ৰ বেদনা নিজ স্বামীক সন্তুষ্ট বুলি জ্ঞান কৰি এগৰাকী নাৰীৰ জীৱন উৎসৰ্গ কৰাৰ পাছতো কিয় কাষ চাপি খাই আছা নদী ৰঞ্জিত পৃথিৱীলৈ এৰা সখী নাই যদি আমাৰ জীৱনত স্বামীৰ আদৰ আন্তৰিকতা তথাপিও সতীত্ব ৰক্ষা উদ্দেশ্য পালন কৰি যাম আমি কৰ্তব্য জীৱনৰ এনে কথাত মন চঞ্চল কৰা কোনো নাই প্ৰয়োজন সংসাৰ
বন্ধনত বান্ধ খাই পতে ধৰ্ম গ্ৰহণ কৰিলোঁ যেতিয়া সকলো যন্ত্ৰণা সহ্য কৰাৰ শক্তি আমাক প্ৰভু নাৰায়ণে নিশ্চয় কৰিব প্ৰদান। নে কি কয় দেৱী ইন্দ্ৰাণী? তুমি ঠিকেই কৈছা সখী। এই যুগত সকলো দেৱ দেৱীক সকলো দেৱ দেৱতাই মৰ্ত্যদেহ মনুষ্য কিম্বা ঋষিসকলৰ পৰা যাগ যজ্ঞ পূজা পাতল পাই সন্তুষ্টি লাভ কৰিছে নিশ্চয়, কিন্তু দৈত্যৰ প্ৰভাৱ দিনক দিনে পাইছে বৃদ্ধি। সেয়েহে মন হয় অতিকে চিন্তিত। দেৱতা আৰু দৈত্যৰ মাজৰ হ'বলগীয়া সমুদ্ৰ মন্থনৰ জয় কাৰ হ'ব? দেৱতাৰ নে বৈমাতৃ দিতিনন্দন দানৱৰ? প্ৰভু নাৰায়ণে নিশ্চয় সংকটৰ পৰা উদ্ধাৰ। এৰা সখী, আমি তাৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰোঁ তাৰ বিষয়ে আলোচ কৰা হৈছে প্ৰয়োজন। সেয়েহে উদ্ধাৰ হেতু প্ৰভু নাৰায়ণৰ আৰাধনাত ব্যক্ত হওঁ ব'লা। ভাল সখী, এৱে আমি হওঁ অগ্ৰসৰ।